নমস্কাৰ, মই শ্ৰী ফণী তালুকদাৰ সৰ্বক আঠ বৰ্তমান পূৰ্বৰ উত্তৰ গণগাৰী গাঁৱৰ মোৰ ঘৰ জিলা বৰপেটা অসম। মই সৰুৰ পৰাই এই ছবি অঁকা কামটো মই খুব ভাল পাওঁ আৰু সেনেকৈ কৰি আহিছোঁ। ক্ৰমশ 1972 চনৰ ভাষা আন্দোলনৰ সময়ত পেপাৰত যেতিয়া শ্বহীদ মোজাম্মিল আৰু অনিল মোজাম্মিলৰ ফটো ওলায়, সেই ফটোকে মই আঁকাৰ চেষ্টা কৰিছিলোঁ আৰু আঁকি লগ বন্ধুক দেখুৱাই প্ৰশংসা লাভ কৰিছিলোঁ। আৰু তেনেকৈ আগবাঢ়ি গৈ 1979 চনৰ বিদেশী আন্দোলনৰ সময়ত শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ ফটো আঁকিও কিছু প্ৰশংসা লাভ কৰিলোঁ আৰু সেই ছবিবিলাক কিছু অসমত বিক্ৰীও হৈছিল। এনেকৈ মানুহৰ পৰা প্ৰশংসা লাভ কৰিলোঁ আৰু লাভ কৰি সেনেকৈ আগবাঢ়ি গৈ আছোঁ। গৈ আৰু ইপিনে ভাস্কৰ্য কামখিনিতো মোৰ বৰ মনে মনে খুব কল্পনা কৰি আছিলোঁ, যেনিবা ক'ৰবাত সুবিধা পালি এই মূৰ্তি তৈয়াৰ কৰি মই খুব ভাল পাম যেন পাইছোঁ, বা নিশ্চয় পাৰিম বনাব, এনে এটা মনত ধাউতি আছিলে। আৰু প্ৰথম সুবিধা ক'ত পালে? কিন্তু প্ৰথম মোক তেতিয়া সেনে ভাৱ চলি থকা অৱস্থাতে আমাৰ সৰ্বগৰে মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া গোসাঁই থানৰ পৰা হীৰেণ মজুমদাৰ সভাপতি শ্ৰীযুত হীৰেণ মজুমদাৰ ছাৰ আৰু সম্পাদক হৃদয়ানন্দ দাসে মোক মাতি নি পেলাই মই তেতিয়ালৈ মই ছবি অঁকাই মানুহ। সেই সময়ত মোক মানে ক'লে যে বোলো তুমিতো ছবি আঁকিব জানা, এই আমাৰ এতিয়া মূৰ্তি লাগে, মূৰ্তি বনাৰ মানুহে পোৱা নাই, গতিকে তুমি আৰম্ভ কৰি দিয়াচোন, আমি থাকিম পিছত, আমি কিবা ভুল হ'লে অলপ হেৰি কৰিম, আমি দেখাই দিম। এনেকৈ মোক এটা সাহস দি পেলাই হীৰেণ ছাৰে তেনেকৈ কামত লগাই দিলাক। তেতিয়াৰ পৰাই মই 1978 চনৰ পৰাই মই ভাস্কৰ্য শিল্পটোত লাগি গ'লোঁ আৰু গৰখীয়া গোসাঁইৰ চাৰিওপিনে যিখিনি কৃষ্ণলীলা বা দশাৱতাৰ, 12 বৈষ্ণৱ, বাগিচাৰ মূৰ্তি, শ্ৰীকৃষ্ণৰ মূৰ্তি, অনন্ত শয্যা আদি, গৰুৰ সৈতে কৃষ্ণ আৰু তৰুণৰো কাম, এনেকৈ গৰখীয়া গোসাঁইৰ কামখিনি যেতিয়া মই কৰি উঠাৰ পিছত কিছু ৰাইজৰ মাজত প্ৰচাৰ হ'ল আৰু সেই প্ৰচাৰেদি মই বাহিৰতো কিছু অঞ্চলত অসমৰ বহু জেগাতে কাম কৰাৰ সুবিধা পালোঁ। তেনেকৈ মই ইপিনে যিহেতু ছাত্ৰ সন্থাৰ লগত সেই সময়ত লাগি আছিলোঁ, সেনেকৈ বৰপেটাৰ শ্বহীদ বেদীটোৰ কামখিনিও কৰিব পালোঁ। হজাইৰ শ্বহীদ বেদীত ভইচ অফ আছুৰ চিম্বলটো বনা হ'ল। বজালী গীতা সত্ৰত চাৰিওবেৰৰ কৃষ্ণলীলা, দশাৱতাৰ গোটেইখিনি বনা হ'ল। পশ্চিমত গেটখনো বনা হ'ল। নলবাৰীতো বিল্লেশ্বৰ দেৱালয়ত পুখুৰীৰ মাজত গৰু কৃষ্ণ আদি বনা হ'ল। আৰু মঠৰ যিটো নাগক্ষ ৰজাই বনা মঠ আছিল, সেই মঠৰ ওপৰ ভাগৰ মূৰ্তিবিলাক তেতিয়া খহি গৈছিল। তেতিয়া এই মূৰ্তিবিলাকো মই ৰিপেয়াৰ কৰি দিয়া হৈছিল সেই সময়তে। তাৰপিছত নলবাৰীৰ আৰু পাণ্ডোলা নামঘৰতো কাম কৰা হৈছে, ইপিনে কমাৰকুছি নামঘৰতো কাম কৰা হৈছে, শিৱ মন্দিৰৰ শিৱ গৰু আদি বনোৱা হৈছে। তাৰপিছত টিহু গড়েমাৰিতো শিৱ মূৰ্তি বনোৱা হৈছে। ইপিনে সৰুবেটা আঞ্চলিক নামঘৰৰ ডাঙৰকৈ তোৰণ এখন বনোৱা হৈছে। গেৰুৱাপাৰা গেৰুৱাপাৰা নামঘৰত ডাঙৰকৈ তোৰণ বনোৱা হৈছে। ভাৰেগাঁৱৰ নামঘৰৰ তোৰণ বনোৱা হৈছে। ভৱানীপুৰ কলেজৰ প্ৰথমৰ তোৰণখনৰ কাম কৰা হৈছে। পদ্মগুৰিৰ নামঘৰৰ তোৰণৰ কাম কৰা হৈছে, সিংহবিলাক। পশ্চিম চাউলাৰবৰীৰ নামঘৰৰ তোৰণৰ কাম কৰা হৈছে। পূব চাউলাৰবৰীৰ পূবৰ তোৰণখনৰ কাম কৰা হৈছে। ইপিনে মানিকপুৰ গীতা সত্ৰৰ তোৰণৰ সিংহবিলাক তৈয়াৰ কৰা হৈছে।
মাণিকপুৰ শ্বহীদ বেদীত কাম কৰা হৈছে। ইপিনে আমাৰ এই অঞ্চলৰে পালেংবাৰী নামঘৰৰ কাম কৰা হৈছে। পাণবৰী আশ্ৰমৰ ডাঙৰকৈ গেট এখন বনা হৈছে। আৰু ইপিনে আমাৰ ৰহা ঘিলাদিৰি সত্ৰৰ কাম কৰা হৈছে। সুন্দৰ কানাই নামঘৰত কাম কৰা হৈছে। ইপিনে ভেৰভেৰি লক্ষীনাৰায়ণ নামঘৰত মন্দিৰত কাম কৰা হৈছে। ভুলুকাডবা লক্ষী মন্দিৰৰ তৰণ আদি বনোৱা হৈছে। দহলাপাৰা এই কালী মন্দিৰৰ কাম কৰা হৈছে। ইপিনে বেজনী নামঘৰৰ দশবতা তৈয়াৰ কৰা হৈছে। বঙাইগাঁও নামঘৰৰ সিংহৰ মূৰ্তিৰ কাম কৰা হৈছে। ঢালিগাঁৱত নামঘৰৰ সিংহৰ মূৰ্তিৰ কাম কৰা হৈছে। আপুনি অসম চৰকাৰৰ পৰা শিল্পী পেঞ্চন লাভ কৰিছে নেকি? বৰ্তমান মই শিল্পী পেঞ্চন পোৱা নাই। অসম চৰকাৰৰ পৰা 2বাৰ মই সম্বৰ্ধনা পাইছোঁ যেনিবা, আৰু শিল্পী সাহায্য 50,000 কৰি পাইছোঁ। কোন চৰকাৰৰ দিনত? এইটো এই বিজেপি চৰকাৰৰ দিনতে পাইছোঁ। মুখ্যমন্ত্ৰী কোন আছিল? মুখ্যমন্ত্ৰী প্ৰথমটো আছিল সৰ্বানন্দ সোণোৱালৰ দিনত পাইছিলোঁ মই 50,000, আৰু মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাৰ দিনত পালোঁ মই 50,000। বৰ্তমান চৰকাৰখনক কি আহ্বান জনাব? বৰ্তমান মই চৰকাৰখনক এই আহ্বান জনাব খোজোঁ যে মোক মৰাৰ পিছত পেঞ্চন বা কিবা দিহেঁতে একো লাভ নাই। মই জীৱিত থকাতে দিয়া হ'লে মই দেখি শুনি বৰ ভাল পালোঁ হয়, আৰু মোৰ মনত বৰ আনন্দ পালোঁ হয়। কিন্তু মৰাৰ পিছত মই আনন্দখিনি পাম না নাপাম আৰু পাৱাটো আশা নাই। গতিকে আপোনালোকে যদি দয়া কৰি মোক এই বছৰ পেঞ্চনটো কৰি দিল হয়, মই চৰকাৰক তথা মুখ্যমন্ত্ৰী ছাৰক ধন্যবাদৰ পাত্ৰ বুলি ভাবিলোঁ হয়, আৰু খুব ধন্যবাদ, মোৰ ফালৰ পৰা যথেষ্ট ধন্যবাদ দিলোঁ হয়।